অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ সকলো মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিব। মুখ্যমন্ত্ৰীয়ে মহিলাবিলাকক বিশ্বাসঘাতকতা কৰিলে, ঠগিলে। ইলেকশ্যনৰ আগত চিঞৰি চিঞৰি কৈছিলে, মনত আছে নিশ্চয় নহয় জানো? 21ৰ ইলেকশ্যনৰ আগত চিঞৰি চিঞৰি কৈছিলে যে আপোনালোকে বিজেপিক ভোট দিয়ক আৰু যদি চৰকাৰ হয় তেতিয়াহ'লে আপোনালোকৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ধাৰ মাৰি দিয়াৰ, আপোনালোকে ধাৰ আৰু মাৰিব নালাগে, ধাৰ মাৰি দিয়াৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ এনেকৈ চিঞৰিছিলে। এতিয়া মাত্ৰ 12,500 কোটি টকাৰ ভিতৰত 2,000 কোটি টকাৰ ধাৰ মাৰিলে, 10,000 কোটি টকাৰ ধাৰ নামাৰিলে। তাৰ ফলস্বৰূপে আমাৰ গোটেই অসমৰ মহিলাসকল এতিয়া ডুবি আছে, কান্দি আছে। এতিয়া আকৌ সৰু সৰু বন্ধনকে ধৰি মাইক্ৰ' ফাইনেন্সবিলাকে আকৌ উৎপাত লগাইছে। গতিকে মই অতি সোনকালে মাইক্ৰ' ফাইনেন্সৰ সম্পূৰ্ণ ঋণ মাফ কৰিম বুলি আৰু প্ৰত্যেকগৰাকী মহিলাৰ ঋণ মাফ কৰিম বুলি আৰু সমুদায় ধন মাফ কৰিম বুলি 12,500 কোটি টকাৰ যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি পূৰণ কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছোঁ।